আটা, পিঁয়াজ, জলকীয়া, এইবিলাক চব দি পুৰা ধুনীয়া কৰি সানি লৈছে। এইটো কিছুমানে চাপৰা কয়, কিন্তু আমি আমাৰ নিজৰ ভাষাত আমি ধাপৰি বুলি কওঁ। এইটো তেলেদি ধুনীয়াকৈ সেকি সেকি ভাজিলে এইটো এটা পৰঠাতকৈ একটা বেলেগ টেষ্ট একটা লাগে। ইয়াৰ একটা টেষ্টে আছে বেলেগ। এইটো কেনেকৈ ভাজে মই দেখুৱাই দিম আপোনালোকক। হাই বন্ধুসকল, এইটো এনেকৈ তেল দিব লাগে। এইটো চাওক, ধুনীয়াকৈ তেল দি লৈছে। তেল দিয়াৰ পিছত ইয়াত কেৰাহীত ধোঁৱা ওলাই আছে, আপোনালোকে দেখিছে। এটা ধুনীয়াকৈ ইয়াত মিলাই দিব লাগিব। এনেকুৱা কৰি দিব লাগিব যাতে আপোনাৰ হাতত জুইৰ শেষ নালাগে। আৰু পিছে পৰঠাৰ নিচিনা কৰি কিৰবাত আটা দিয়ে ভাল হয়, ময়দাটো অলপ লিকট আহে। এইটো হ'লে আপোনাৰ চফ্ট হ'ব, একদম খাবলৈ বিৰাট টেষ্ট হয়। এই দেখুৱালোঁ আপোনালোকক। ইফালে ওলোটাই দেখাম ভাজিখিনি, তাৰপিছত আপোনালোকে খাই চাব কিমান টেষ্ট লাগে। আপুনি ইয়াত অলপ আচাৰৰ তেলো দিব পাৰে, অলপমান ডিমো দিব পাৰে, কেঁচা ডিম ভাঙি কিনি ফেটি কিনি। মানে এইটো আপোনালোকৰ খোৱাৰ ওপৰত নিৰ্ভৰ কৰে। পৰাপক্ষত মই এইটো কেঁচা জলকীয়া আৰু পিঁয়াজ সানি লৈ অলপ আচাৰৰ তেলৰ লগত মিক্স। এতিয়া আমি ওলোটাই দিম, আপোনালোকক দেখুৱাম। এইটো চাওক, ওলোটাই দিছোঁ। এই যে বাছ ওলোটাই দিম। ওলোটাই দিয়াৰ আগত আপোনালোকে কিন্তু কথা বুলিয়ে ক'লোঁ আকৌ আপোনালোকক, ওপৰতো যিটো কেঁচা থাকিব, কেঁচা ফালে আপোনালোকে অলপ খন্তিটোত তেল লৈ চাৰিওপিনে সানি দি ল'ব। তেতিয়াহ'লে ওলোটাই দিলে কামুৰি নধৰে, ডাইৰেক্ট তেল পাব, ধুনীয়াকৈ ভজা হৈ যাব। দেখিছে ধাপৰিখন হৈ গ'ল। এতিয়া আমি ইয়াক নমাই দিম। দেখিছে অলপ ৰংচোৱা হৈ গৈছে দুয়োফালে, তাৰমানে ভিতৰত কেঁচাটো নাই, সি সিজি গৈছে কোমল। আৰু ওপৰটো দেখিছে হালধীয়া, মানে ৰংচোৱা হৈছে। আপোনালোকে ইয়াক নমাই দিব পাৰে। এতিয়া ভাবিছে আপোনালোকে, মোৰ কাৰণে হৈ যাব। তো বন্ধুসকল, কেনেকুৱা সোৱাদ লাগে আপোনালোকক মই খাই দেখুৱাই দিম। ইয়াৰ নাম আমাৰ গাঁৱলীয়া ভাষাত আমি ইয়াক ধাপৰি বুলি কওঁ। আদা দিব কুচি কুচি কৰি কাটি, জলকীয়া, পিঁয়াজ কুচি কুচি কাটি, আৰু অলপ সামান্যমান আচাৰৰ মছলা, যিকোনো আচাৰৰ মছলা অলপমান দিব, তেতিয়া ইয়াৰ চেণ্টটো আৰু ভাল আহে। টেবুলত আহি গৈছে। এতিয়া মই খাই টেষ্ট কৰি দেখুৱাম কেনেকুৱা সোৱাদ হৈছে। এতিয়া মই টেষ্ট কৰিম কেনেকুৱা হৈছে। বহুত ভাল লাগিছে খাইখিনি। আপোনালোকেও এনেকৈ বনাই খাব।